নমস্কাৰ। অসমৰ ইতিহাসৰ 25 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে শদিয়াখোৱা গোহাঁই পথ কোনে সৃষ্টি কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুকাফা, বি দিয়া আছে চুডাংফা, চি দিয়া আছে চুহুংমুং আৰু ডি দিয়া আছে চুক্লেনমুং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুহুংমুং। আহোম ৰাজত্বকালত সমাধিৰ টিলাবোৰক কি বুলি জনা গৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মৈদাম, বি দিয়া আছে পাহাৰ, চি দিয়া আছে মন্দিৰ আৰু ডি দিয়া আছে দৌল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৈদাম। তলত উল্লেখ কৰা কোনগৰাকী আহোম ৰজাই ছয়গাঁৱত চন্দিকা মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গদাধৰ সিংহ, বি দিয়া আছে প্ৰতাপ সিংহ, চি দিয়া আছে জয়ধ্বজ সিংহ আৰু ডি দিয়া আছে পুৰন্দৰ সিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ। তলত উল্লেখ কৰা কোনগৰাকীৰ দ্বাৰা বৰপাত্ৰ গোহাঁই পথটো সৃষ্টি কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুডাংফা, বি দিয়া আছে চুলিকফা, চি দিয়া আছে চহুংমুং আৰু ডি দিয়া আছে চুক্লেনমুং। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুহুংমুং। আহোম ৰাজ্যৰ প্ৰথমগৰাকী বৰফুকন কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চেংমুন বৰফুকন, বি দিয়া আছে দমাই ডেকা বৰফুকন, চি দিয়া আছে লাঙি পানীচিয়া বৰফুকন আৰু ডি দিয়া আছে বুঢ়াচেতিয়া বৰফুকন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাঙি পানীচিয়া বৰফুকন। অসুৰৰ আলি সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1631 চনত, বি দিয়া আছে 1639 চনত, চি দিয়া আছে 1657 আৰু ডি দিয়া আছে 1662 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1639 চনত। আলাবৈ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1642 চনত, বি দিয়া আছে 1651, চি দিয়া আছে 1655 আৰু ডি দিয়া আছে 1669 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1669 চনত। তলত উল্লেখ কৰা কোনগৰাকী আহোম ৰজাৰ ৰাজত্বকালত আলাবৈ যুদ্ধ সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পুৰন্দৰ সিংহ, বি দিয়া আছে গদাধৰ সিংহ, চি দিয়া আছে চক্ৰধ্বজ সিংহ আৰু ডি দিয়া আছে ৰাজস্ব সিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চক্ৰধ্বজ সিংহ। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ঔৰংগজেব, বি দিয়া আছে মীৰ জুমলা, চি দিয়া আছে মনচুৰ খান আৰু ডি দিয়া আছে ৰাম সিং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাম সিং। ঐতিহাসিক জয়সাগৰৰ পুখুৰীৰ পাৰত জয়দৌল কোনে নিৰ্মাণ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসিংহ, বি দিয়া আছে ৰুদ্ৰসিংহ, চি দিয়া আছে ৰাজস্ব সিংহ আৰু ডি দিয়া আছে চক্ৰধ্বজ সিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চন্দ্ৰসুৰী, বি দিয়া আছে চান্দখাই, চি দিয়া আছে গিয়াছুদ্দিন আৰু ডি দিয়া আছে ৰেকিবুদ্দিন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।